মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে অসমৰ মানুহক ভুৱা দি আছিলে যে জাপানৰ প্ৰধানমন্ত্ৰী চেনাই আকাইচি অসমলৈ আহিব। এইটো একেবাৰে সম্পূৰ্ণৰূপে অসমৰ মানুহক ভুৱা দি আছিল। যেনেকৈ কিবা ফাংচন হলে আয়োজক কমিটিয়ে যেনেকৈ কোনোবা ডাঙৰ গায়কৰ নাম লৈ পেলাই শেষত যে কয় যে তেওঁৰ বিশেষ অসুবিধাৰ কাৰণে নাহিলে, গতিকে অমুক গায়কে আজি গাব, ঠিক তেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক ভুৱা দি আছিলে যে চানেই টাকাচি আহিব। এইটো একে সম্পূৰ্ণৰূপে এটা ভুৱা খবৰ, অসমৰ ৰাইজক একদম ঠগন দি আছিলে। এইটো এক নম্বৰৰ কথা। আৰু আমি ধৰি ললো যে চানাই আকাইচি কিবা কাৰণত অসমলৈ অহাৰ পৰিকল্পনা আছিলে, আৰু সেই পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ নিচিনাকৈ অহা 1 জুলাইত আছিলে। এতিয়া অসমৰ ৰাইজক মই এটা কথা অনুৰোধ জনাইছো যে আপোনালোকে গুগলত অহা 10 দিনৰ বতৰৰ বতৰা চাওক, আগজাননী আপোনালোকে চাওক। বিশেষকৈ 29 আৰু 30 জুনত গুৱাহাটীত হেভি ৰেইনফল, 29 আৰু 30 জুনত শনি আৰু বুধবাৰৰ আগত সোম আৰু মঙলবাৰে গুৱাহাটীত সাংঘাতিক ধৰণৰ বৰষুণ হ'ব, আৰু সেই বৰষুণৰ পাছত গুৱাহাটীৰ অৱস্থা কি হ'ব সেইটোতো সহজে অনুমেয়। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখন গুৱাহাটী এই কংক্ৰিটৰ ৰাস্তাত গিৰিমিটেৰে ফুটা কৰি পেলাই তেওঁ যে গছপুলি ৰুই পেলাই যিখন জাপানৰ প্ৰধানমন্ত্ৰীক আদৰণি জনাবৰ কাৰণে গুৱাহাটীখন সজাইছে, সেই গুৱাহাটীখনৰ সেই গছপুলিকেইটা এই 29 আৰু 30 তাৰিখে বৰষুণ দিয়াৰ পাছত হেভি ৰেইনফলৰ পাছত কি হ'ব? 1 মিটাৰমান পানীৰ তলত থাকিব। গতিকে সেইখন গুৱাহাটী যি স্মাৰ্ট চিটি, গুৱাহাটী মহানগৰৰ কথা কয়, সেই মহানগৰ হৈ যেতিয়া মহাসাগৰ হ'ব, সেই মহাসাগৰখন তেওঁ জাপানৰ প্ৰধানমন্ত্ৰীক কেনেকৈ দেখুৱাব? গতিকে কিবা কাৰণত যদি পৰিকল্পনা আছিলো, সেয়া হিমন্ত বিশ্ব শৰ্মাই নিজেই ভিতৰুৱাকে যোগাযোগ কৰি আচলতে এয়া কেনচেল কৰাইছে। আৰু কৰাই তেওঁলোকে কি কৰিছে? তেওঁলোকে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনক তেওঁলোকে টানি আনিছে। সেই ছবিখন মচি পেলোৱাৰ পাছত তাত যিখিনি মানুহ সমাৱেশ হৈছিল, তেওঁলোকৰ কাৰণে হেনো এই জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দলটো আহি পেলাই আগতীয়াকৈ যে উমান ল'বলৈ আহে, তেওঁলোকে আহি হেনো এটা নিগেটিভ বাৰ্তা লৈ গ'ল। এইটো একে গোকাত মিছা কথা। এনেকুৱা ধৰণৰ উচ্চস্তৰীয় প্ৰতিনিধি দল এটা থাকিলে তেওঁলোকৰ লগত মন্ত্ৰী বিষয়াসকল থাকিব, তাত নিৰ্দিষ্ট প্ৰট'কল অফিচাৰসকল থাকিব। গতিকে তাত এইটো ৰাস্তা সম্পূৰ্ণৰূপে মুকলি কৰি ৰখা হ'ব। তাত য'ত আমাৰ কোনো মন্ত্ৰী MLA ক'ৰবাত গৈ পেলাই আবদ্ধ হৈ থাকিবলগীয়া হোৱা নাই, তাত জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দলটো কেনেকৈ আবদ্ধ হৈ থাকিব? গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো আৰু জুবিন গাৰ্গৰ এই ছবি যে মচি পেলোৱা হ'ল, এই বিষয়টো যাতে তেওঁলোকে এটা সাংঘাতিক ধৰণে বদনাম দিব পাৰে, অসমীয়া মানুহক বদনাম দিব পাৰে, আৰু এই বদনামৰ আৱৰ্তলৈ যাতে জুবিন গাৰ্গৰ নামটো কাঢ়ি আনিব পাৰে বা লৈ আনিব পাৰে, তাৰ কাৰণে এটা বৃথা চেষ্টা কৰিছিল। মই মুখ্যমন্ত্ৰীক সকীয়াই দিছো, আপোনালোকে যি কয় কওক, কিন্তু জুবিন গাৰ্গৰ নামটো আপোনালোকে অযথা বিতৰ্কলৈ নানিব। আৰু আমি হেজাৰবাৰ কম, আজিও কম, আগলেও কম যে আমি অসমৰ চুকে কোণে থকা আমাৰ শিল্পীসকলে অংকন কৰা কোনো প্ৰতিশ্ৰুতিত আপোনালোকে পৰৱৰ্তী পৰ্যায়টো হাত দিবলৈ সাহস নকৰিব। এই এনেকুৱা ধৰণৰ স্পৰ্ধা আপোনালোকে নকৰিব। জাপানৰ প্ৰধানমন্ত্ৰী চানাই টাকাইচি ডাঙৰীয়ানে অলপতে তেওঁৰ অসম ভ্ৰমণ বাতিল কৰিবলগীয়া হৈছে বুলি আমি খবৰ পাইছো। আৰু এই ভ্ৰমণ অসমৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ আছিল আৰু কি কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল, আহকচোন ইয়াক যুক্তি সহকাৰে আৰু তথ্যৰ আধাৰত বিশ্লেষণ কৰোঁ। প্ৰথমে আপোনালোকে হয়তো সকলোৱে জানে যে অসম চৰকাৰে যৎপৰো নাস্তি চেষ্টা কৰি আছে যে জাপানৰ নিচিনা দেশৰ লগত আমাৰ সুসম্পৰ্ক গঢ়ি উঠক, আৰু তাৰ বাবে CM ফ্লাইট ধৰণৰ যি আঁচনি আছে ইতিমধ্যে ইয়াক কাৰ্যকৰী কৰা হৈছে। আৰু এই আঁচনিখন আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এক ডাঙৰ সপোন কঢ়িয়াই আনে, কাৰণ আমাৰ যুৱক যুৱতীসকলক এই আঁচনিৰ দ্বাৰা বেলেগ বেলেগ দেশৰ যি বিদেশী আমাৰ ভাষা আছে, সেই ভাষাসমূহ কোৱা লিখা ইত্যাদিৰ বাবে ট্ৰেইনিং দিয়া হ'ব। আৰু ইয়াৰ লগতে আমাৰ যুৱ প্ৰজন্মৰ কেৰিয়াৰৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিব। বিশেষকৈ IT, নাৰ্ছিং বা হেল্থ কেয়াৰ বা স্বাস্থ্য খণ্ডত যিসকল লোক জড়িত হৈ আছে, কাৰণ জাপানত বৰ্তমান মানুহৰ বহুত নাটনি, আৰু তেওঁলোকৰ যিহেতু জনসংখ্যা যথেষ্ট কম, আৰু তাৰ লগতে তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ যি জনসংখ্যা হৈছে, সেই জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে, আৰু যাৰ বাবে তেওঁলোকক ইয়াং লেবাৰ ফ'ৰ্চ বা ৱৰ্ক ফ'ৰ্চৰ প্ৰয়োজন হৈছে। আৰু তাৰ বাবে ভাৰতৰ লগতে আমাৰ অসমৰ যি জনসংখ্যা আছে বা আমাৰ যুৱচাম আছে, এই সুযোগ লাভ কৰিব পাৰে। সেইবাবে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ আমাৰ বাবে এক ডাঙৰ ভূমিকা কঢ়িয়াই আনিলেহেঁতেন। আৰু কেৱল প্ৰধানমন্ত্ৰীগৰাকীয়ে নহয়তো, তেওঁৰ লগত সুজুকি, টয়োটা
টয়োটা, ইটোছুৰ দৰে বিশ্ববিখ্যাত 50টাতকৈও অধিক বহুজাতিক কোম্পানী মানে MNC অহাৰ কথা আছিল। জাগিৰোডত যি টাটাৰ ছেমিকণ্ডাক্টৰৰ বৃহৎ প্লেণ্ট হৈ আছে তাৰ লগত যদি জাপানীজ টেকনলজিৰ যুগ হ'লহেঁতেন তেন্তে অসম হয়তো সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ভিতৰতে এক ডাঙৰ ছেমিকণ্ডাক্টৰ হাব হিচাপে থিয় দিয়াৰ সুযোগ লাভ কৰিলেহেঁতেন। দ্বিতীয়তে আমাৰ অৰ্গেনিক শাক পাচলি বা হস্ততাঁতৰ কাপোৰবোৰ যদি ইটোছুৰ দৰে ট্ৰেডিং কোম্পানীৰ হাতত পৰিলে হয় তেন্তে ই বিশ্বৰ বজাৰ পালেহেঁতেন। মানে ভাবি চাওকচোন কিমান সম্ভাৱনাৰ দুৱাৰ খোল খালেহেঁতেন। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ যে এই ভ্ৰমণ বাতিল কিয় কৰা হ'ল বা দিল্লীলৈ স্থানান্তৰ কিয় কৰা হ'ল। কম সময়ৰ ভিতৰতে দিল্লীৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰা আৰু 50টাতকৈ অধিক জাপানী কোম্পানীৰ প্ৰতিনিধিৰ দলটো নিৰাপত্তাৰ ব্যৱস্থা কৰাটো অতি কঠিন হৈ পৰিছিল আৰু সেইবাবে সমগ্ৰ কাৰ্যসূচী কেৱল নতুন দিল্লীতে অনুষ্ঠিত কৰা হৈছে। এই যে নিৰাপত্তাৰ দিশটো এইটো অতি গুৰুত্বপূৰ্ণ এই কাৰণে কাৰণ 2019 চনতো ডিচেম্বৰত যেতিয়া কা বিৰোধী আন্দোলনৰ তীব্ৰ ৰূপ পাইছিল তেতিয়াও জাপানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী চিনজো আবে গুৱাহাটীলৈ ভ্ৰমণ কৰাৰ কথা আছিল কিন্তু তেওঁৰ সেই ভ্ৰমণ বাতিল কৰা হৈছে। ঠিক তেনে পৰিস্থিতি বা জনতাৰ ক্ষোভৰ উমান পালে কোনো এখন দেশে নিজৰ সৰ্বোচ্চ নেতাজনক তাৰ মাজলৈ পঠিয়াব নিবিচাৰে আৰু 2022 চনত চিনজো আবে ডাঙৰীয়াক মুকলিভাৱে ৰাজপথত গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাই জাপানী সুৰক্ষা সংস্থাবোৰক ইমানেই সজাগ আৰু কঠোৰ কৰি তুলিছিল যে তেওঁলোকে এতিয়া অলপো ৰিস্ক ল'ব নোখোজে আৰু সেইবাবে প্ৰধানমন্ত্ৰী চানাই টাকাইচি ডাঙৰীয়ানীয়ে অসমলৈ আহিব নোৱাৰা খবৰটোৱে আমাক সকলোকে দুখ লগাইছে। আমি যেন এক ডাঙৰ অপৰচুনিটি মিছ কৰিছোঁ। কিন্তু এটা ভাল লগা কথাও ইয়াৰ ভিতৰত আছে যে বৈঠকখন বাতিল হোৱা নাই, কেৱল দিল্লীলৈ স্থানান্তৰহে কৰা হৈছে। আমাৰ এটা আশা আছে যে ভৱিষ্যতে যেন অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী পুনৰ আহে। কিন্তু শেষত এষাৰ কথা মই ক'ব বিচাৰোঁ যে মই বাওঁপন্থী লেফটিজম বা প্ৰতিবাদৰ ৰাজনীতিক সম্পূৰ্ণৰূপে বেয়া বুলি নকওঁ কাৰণ সমাজৰ অধিকাৰৰ বাবে প্ৰশ্ন কৰাৰ বাবে ইয়াৰো এক ভূমিকা আছে। কিন্তু যেতিয়া প্ৰতিটি সৰু বৰ কথাতে কেৱল বিপ্লৱ আৰু উদ্বেগজনক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া সৰ্বসাধাৰণ ৰাইজ আৰু বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ উন্নয়নৰ বাবে অহা এনেকুৱা ডাঙৰ সুযোগবোৰ আমি হেৰুৱাবলগীয়া হয় আৰু এই অস্থিৰতাই অৱশেষত আমাক অৰ্থনৈতিক আৰু ঔদ্যোগিকভাৱে বহুখিনি পিছুৱাই লৈ যায়। গতিকে প্ৰগতিৰ বাবে আমাক এতিয়া বিপ্লৱতকৈ সুস্থিৰতা আৰু সপোনবোৰ বাস্তৱ কৰাৰ বাবে এখন শান্ত পৰিৱেশৰ প্ৰয়োজন আছে। জয় আই অসম, জয় হিন্দ। না মইতো অলপ আগতে কেইমিনিটমানৰ আগতে ANI এটা হেৰি দেখিলো তাত কৈছে যে মানে ইয়াত অসমৰ কেইজনমান চব 2 নম্বৰী সাংবাদিক বাৰু কেইজনমান সাংবাদিকে কৈছে যে এই আন্দোলন কৰাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাই। আন্দোলন কৰাৰ কাৰণে নহয়, ইয়াত একদম ক্লিয়াৰ কৈ দিছে নেশ্যনেল নিউজত ANIত আহি গৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ টাইট শিডিউল আছে। তেওঁ জাপানত কেইবাটাও দৰকাৰী প্ৰগ্ৰেম ওলাইছে যাৰ কাৰণে তেওঁ কি কৈছে অলপ কি কয় ভাৰতলৈ আহি অকল কেপিটেলতহে দিল্লীতহে অকল প্ৰগ্ৰেম কৰি ঘূৰি যোৱাৰ চিন্তা কৰিছে। আমাৰ নগৈ গৈ বাতৰি পোৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভৰি মালিচ কৰি থকা সাংবাদিক কেইটামানে লিখিয়ে দিলে একদম গোটেই হুলস্থুল। বোলে আন্দোলনকাৰী বিলাকৰ কাৰণে কি নাম আছিলে ছবি অঁকা মাৰ্চেল বৰুৱাৰ কাৰণে বোলে এইবাৰ নাহিলে। কোনোবাইতো কৈছে বোলে এই কৃষক মুক্তিৰ কাৰণে ৰাইজৰ দলৰ কাৰণে নাহে। হেৰ বাপুহঁত ততে এইটো অকণ চাই লবিচোন। ইয়াত কি লিখিছে? In view of this and the additional logistic issues connected to a visit outside the capital, the visit is likely to be held in Delhi. Clearly কৈছে, given PM Takaichi's domestic commitment, শুনি ল'ব দেই, Takaichi's ঘৰুৱা নিজৰ ৰাজ্যখনত কিছুমান নিজৰ দেশখনত কিছুমান কমিটমেন্ট আছে, কাৰ্যসূচী আছে। The window between her proposed arrival in India and her departure is quite tight. গতিকে অহাটো আৰু যোৱাটো বৰ টাইট প্ৰগ্ৰেমত আহিছে। সেইকাৰণে কি কৰিছে
যে তেওঁ দিল্লীতে প্ৰগ্ৰেম কৰিব, দিল্লীৰ পৰাই ঘূৰি যাব বুলি ভবা হৈছে। আৰু লগতে লজিষ্টিক কিছুমান ইছ্যুজ থাকে। লজিষ্টিক ইছ্যুজ মানে নিশ্চয় আপোনালোকে জানে যে গুৱাহাটী কি কয় দিল্লীৰ বাহিৰত যদি কিবা এটা প্ৰগ্ৰেম কৰিবলৈ হয়, তাৰ কাৰণে প্ৰথমতে বেলেগ বেলেগ ইছ্যুজ বিলাক চাবলগীয়া হয়। কিহত আহিব, কিহত যাব, কি খাব, কি থাকিব, কেনেকে অহা যোৱা কৰিব। সেই প্ৰাইম মিনিষ্টাৰৰ এইবোৰ ধনী দেশৰ প্ৰাইম মিনিষ্টাৰ, আমাৰ ইয়াৰ পানীয়ে নাখায়। নিশ্চয় আপোনালোকে জানে আমেৰিকাৰ প্ৰাইম মিনিষ্টাৰ আহিলে, প্ৰেচিডেণ্ট আহিলে সদায় আমেৰিকাৰ পৰা পানী লৈ আহে। আমাৰ ইয়াত এক টোপালো পানী নাখায়, জানে নহয়। ভাত খোৱাটো বাদেই দিয়ক, আনকি পায়খানা কৰি শৌচটো আমাৰ ইয়াত পেলাই থৈ নাযায়, শৌচটো আকৌ ব্ৰিফকেছত ভৰাই লৈ যায়। গতিকে চব বেছি চাই মেলিহে গোটেই বস্তুবিলাক লয়। আমি কিন্তু অহাটো বিচাৰিছিলো দেই, মই অন্ততঃ ব্যক্তিগতভাৱে জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰিছিলো। আৰু যোৱাবাৰো কা আন্দোলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে। আহিবলৈ নোহাৰ কাৰণে সদায় মোকে দুখ দি থাকে, কয় যে ইমান বস্তু দিলেহেঁতেন। বিধানসভাতে মোক কয় বোলে ইমান বস্তু জাপানৰ প্ৰধানমন্ত্ৰীয়ে দিলেহেঁতেন, একদম অসমৰ নিবনুৱা সমস্যা বহুত কমিলেহেঁতেন, বহুত ইণ্ডাষ্ট্ৰী দিলেহেঁতেন। মই কৈছো পৃথিৱীৰ কোন দেশে কাক আহি কোন প্ৰধানমন্ত্ৰীয়ে এনেকে ইণ্ডাষ্ট্ৰী দি আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনক ধনী কৰি থৈ গৈছে? কিমানটা কাম দিছে এনেকে। জাপানৰ প্ৰধানমন্ত্ৰীটো বাদ দিয়ক, আমেৰিকাই সেই কিটো দিছে। আমেৰিকাৰ পাছত ধনী দেশখন চীন। সেইবিলাক দেখে ইউকে কি দিছে আমাক? জাপান আহিলে মানে এনেকুৱা জপিয়াই থাকে। অহাটো ভাল, একেবাৰে ভাল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব, আমেৰিকাৰ ৰাষ্ট্ৰপতি আহক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহক, আমাৰ মেলনিও আহক। মেলনি আহিলেতো আমাৰ ইয়ালৈ আনিলে আৰু বেছি ভাল পাম। প্ৰধানমন্ত্ৰীৰ লগত আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত খোজকাঢ়িব পাৰিব। তো আহিলে ভালেই পাম আমি, হয় নে নহয়? আমি দীঘলীয়াকে চাব পাৰিম আৰু ইয়াত আমাৰ লাইভে হৈ থাকিব। লাইভ নোহোৱাখিনিও আমি কিবা কিবি খা খবৰ পাম। গতিকে আমাৰতো কোনো আপত্তি কৰিবলগীয়াই নাই, মোৰ মতে সঁচাকে কৰিবলগীয়া নাই। মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰীৰ লগত কোনোবা ৰাষ্ট্ৰপ্ৰধান আহিব, সেইটো সকলো ৰাইজৰ দলৰ বা যিকোনো এজন অসমীয়া মানুহে সেইটো ৱেলকাম কৰে। কিন্তু সেইটোক লৈ এটা একদম যে ডাঙৰ এখন মানে হেৰি দেখুৱাই দিয়া যায়, মানে পৃথিৱী এখন দেখুৱাই দিয়ে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখন এখন বেলেগ পৃথিৱী হৈ যাব। এই বস্তুটোকে আমি খালি অলপ হেৰি কৰো, এইবিলাক মিছা কথা। এইবিলাক কথা কোৱাটোক মই সেইকাৰণে কৈছিলো যে এইবিলাক কথা প্ৰচাৰ কৰি থকাতকে ঘোঁৰাৰ ঘাস কাটি থকা, ঘোঁৰাৰ কাৰণে ঘাঁহ কাটি থকাটো বেছি ভাল। কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰো। আৰু এতিয়াও মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাও, আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক, প্লিজ আপুনি আমাক জাপানৰ প্ৰধানমন্ত্ৰী অনাৰ ব্যৱস্থা কৰক। কিবা এটা যদি পাওঁ কি বেয়া হয়, ইণ্ডাষ্ট্ৰী এটা পালে কি বেয়া হয়। আমি দুখীয়া ৰাজ্য, গোটেই ডেকা ল'ৰাবিলাক বেংগলোৰত গৈ মৰিছেগে, চেন্নাইত গৈ মৰিছেগে, গুজৰাটত গৈ মৰিছেগে, কেৰেলাত গৈ মৰিছেগে। প্ৰত্যেক দিনাই আপুনি চাওকচোন, এটা দুটা পাঁচটা ল'ৰা মৰে তাত প্ৰত্যেক দিনাই। কি কৰিবলৈ গৈছে? 18,000 14,000 টকাৰ চিকিউৰিটি গাৰ্ড বা হোটেলত মৰে। সেই কাম কৰিবলৈ গৈ ল'ৰা ছোৱালী মৰি আছে তাত। গতিকে ইয়াত যদি এটা ইণ্ডাষ্ট্ৰী হয়, বা ইণ্ডাষ্ট্ৰীটো বাদেই দিয়ক, অলপ যদি পইচাও দি যায়, ডলাৰত যদি কেইটামান পইচাও দি যায়, সেইটো যদি গৈ 5,000 কোটি মান টকাও হয়গে, সেইটোতো কম কথা নহয় আমাৰ কাৰণে। সেইটো পাব লাগে। কিন্তু যি ধৰণে এওঁলোকে প্ৰচাৰ কৰে এইটো অনৰ্থক কথা এটা। আৰু সেইকাৰণে মই ANI নিউজটো মানে প্ৰিণ্ট আউট উলিয়াই থৈ দিছিলো। ANI নিউজটোত ক্লিয়াৰলি কৈ দিছে যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁৰ ডমেষ্টিক যিটো প্ৰগ্ৰেম সেইটো বহুত টাইট আছে, সেইকাৰণে ইয়ালৈ আহোঁতে আৰু ইয়ালৈ যোৱা কথাটো তেওঁ খুব মিলাইহে আহিব পাৰিব। আৰু সেইকাৰণে তেওঁ কৈছে যে তেওঁ দিল্লীতহে প্ৰগ্ৰেম কৰিব, কেপিটেলতহে প্ৰগ্ৰেম কৰিব, বাহিৰত প্ৰগ্ৰেম কৰা নকৰাটো এতিয়া নিশ্চিত নহয়। অৰ্থাৎ গুৱাহাটীলৈ অহা নহাটো নিশ্চিত নহয়।
কোনোবা ব্যৱসায়ী বা উদ্যোগপতিক যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফোন কৰি কয় যে মই দীপক বৰ্মনক পঠাই দিছো এই কামটো কৰি দিবা বা দীপক বৰ্মনৰ হাতত ইমানখিনি টকা দি পঠাবা, কাৰোবাৰ সাধ্য আছে নেকি অস্বীকাৰ কৰিব পৰাটো? এই ধুৰন্ধৰে এনেকে অসমকে নহয় অৰুণাচলতো একাংশ লোকৰ পৰা মুখ্যমন্ত্ৰীৰ নামত টকা সংগ্ৰহ কৰিছে। এই ঋষিৰাজ বৰকটকীনো কোন? ইয়াৰ গোটেই কথাবোৰ জনাম। ই এনেকুৱা ভণ্ড, এনেকুৱা ঠগ, এনেকুৱা প্ৰবঞ্চক, ভদ্ৰতাৰ মুখা পিন্ধি অসমৰ একাংশ বিশিষ্ট ব্যক্তিৰ লগত সমানে উঠা বহা কৰি ই সমগ্ৰ উত্তৰ পূবত কেৱল ঠগ আৰু প্ৰবঞ্চনাৰ জাল মেলি কোটি কোটি টকা সৰকাইছে। আৰু এতিয়া অৰুণাচল আৰক্ষীৰ হাতত। অৰুণাচল আৰক্ষীয়ে 34 কোটি 33 লাখ টকা জালিয়াতি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে এই পাখণ্ডক। আৰু এই মক্কেলটো কোন জানেনে নাই? এই মক্কেলটো প্ৰাগ নিউজ যে আছে, প্ৰাগ নিউজে যে প্ৰাগ চিনে এৱাৰ্ড কৰে তাৰ এগৰাকী অন্যতম উদ্যোক্তা। প্ৰাগ চিনে সম্পৰ্কত সংবাদমেলত এই সম্বোধন কৰে, এই বঁটা প্ৰদান কৰে। গতিকে এওঁলোকক কিয় তেওঁলোকে ইমান সুযোগ দিছিল, ইমান গুৰুত্ব দিছিল, ইয়াৰ কাৰণবোৰ আপোনালোকে নিজেই চিন্তা কৰক। কাৰণ এই প্ৰবঞ্চক ঋষিৰাজ বৰকটকীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটো প্ৰফাইল পিকচাৰ হিচাপে ব্যৱহাৰ কৰি এটা হোৱাটছআপ একাউণ্ট খুলিছিল আৰু সেই হোৱাটছআপ যোগেদি কিছুমান ব্যক্তিক ফোন কৰে। ফোনৰ ইণ্টাৰেষ্টিং কথা, ফোন মানে তেওঁ ডাইৰেক্ট নকৰে, তেওঁ এজনক কয় যে ছাৰে কথা পাতিব। আৰু এনেকুৱা কিছুমান মানুহ আছে যিসকলে মানে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাতটো দিব পাৰে, হয়তো অন্য প্ৰযুক্তি ব্যৱহাৰ কৰিবও পাৰে। তেতিয়া অন্য এগৰাকী ব্যক্তিয়ে হুবহু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাত উলিয়াই বিপক্ষৰ লোকজনক ফোন কৰে, এখেত মৰেই মানুহ, এই টকাখিনি দি পঠাওক। চাওক তেওঁলোকৰ জালিয়াতিৰ লেভেল কিমান পৰ্যায়ৰ। আৰু এই কথাবোৰ আমি মনে সাজি কোৱা নাই, এয়া অৰুণাচলৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমত জনাইছে। मिस्टर ऋषिराज कहता है कि उसका जो है जो प्रोसेस है उसका सीएम का साथ में तालमेल अच्छा है, सब कुछ ठीक ठाक है। तो उसके बाद सीएम का साथ में सीएम ऑनरेबल सीएम जो हमारा हेमंत बिस्वा शर्मा का साथ में जो सीएम असम का है उसके साथ में तालमेल ठीक ठाक है करके उसका जो उससे उसका मोबाइल नंबर से मैसेज आया वाला, व्हाट्सएप में मैसेज आया वाला दिखाता है। और सिर्फ मैसेज नहीं आता है, फ़ोन कॉल भी आता है। सबसे हैरानी वाला बात, फ़ोन कॉल भी आने वाला दिखाता है। और फ़ोन कॉल भी ऐसे मिमिक करवाता है कि जो हेमंत बिस्वा शर्मा साहब खुद ही बात कर रहा है जैसा, ऐसे मिमिक करवाता है। আৰু ব্যৱসায়ীসকলেও ঋষিৰাজক বিশ্বাস কৰা কাৰণটো হ'ল তেওঁৰ ডাঙৰ ডাঙৰ মানুহৰ লগত সম্পৰ্ক আছে। এওঁ যেতিয়া তেওঁৰ ফটোত দেখুৱাব যে দৈনিক জনমভূমি কাকতখন মুকলি অনুষ্ঠানত ময়ো আছিলো মঞ্চত, এওঁ যেতিয়া দেখুৱাব যে প্ৰাগ চিনে এৱাৰ্ড উত্তৰ পূবৰ ডাঙৰ যিটো মহোৎসৱ হয় সেই অনুষ্ঠানটো আমিয়ে চলাওঁ, ময়ে চলাওঁ, কিয় বিশ্বাস নকৰিব? এওঁ যেতিয়া ফটো এখন দেখুৱাই ক'ব মুখ্যমন্ত্ৰীৰ মূল মানুহজন মোৰ বন্ধু, এওঁ যেতিয়া ফটো এখন দেখুৱাই ক'ব এই উদ্যোগপতিজন মোৰ বন্ধু, এওঁ যেতিয়া ফটো এখন দেখুৱাই ক'ব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়া মোৰ দাদাৰ দৰে, এনেকুৱা বিশিষ্ট মানুহৰ ফটো ব্যৱহাৰ কৰি এওঁ ব্যৱসায়ীসকলক ব্লেকমেইলিং কৰি আহিছে। আৰু আমাৰ হাতত পৰা তথ্য মতে দৈনিক বাতৰি কাকত এখনৰ নামনি অসমৰ সংস্কৰণৰ দায়িত্ব এওঁ লৈছে। মানে এওঁৰ লগত বহুতো বিশিষ্ট লোকৰ সম্পৰ্ক আছে আৰু তেওঁলোকে কি কাৰণত সম্পৰ্ক ৰক্ষা কৰে সেই কথাবোৰ ওলাই পৰিব। এওঁ ক'ত ক'ত কেনেকে টকা বিনিয়োগ কৰিছে, এওঁ ক'ত ক'ত কেনেকে অনুষ্ঠানৰ নামত কাৰ পৰা টকা আনিছে, এই কথাবোৰ আৰক্ষীৰ তদন্তত ওলাব। আৰু আমি আশা কৰিম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যাতে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। কাৰণ এনেকুৱা বিষয় হ'ব পাৰে অসমৰ পৰা ফোন কৰোঁতে যাব পাৰে, হেল্ল' মই অমুকে কৈছো, হেল্ল' মই তমুকে কৈছো, বিষয়টো অলপ চাব। এনেকে যদি হয় তেতিয়াহ'লে এই প্ৰবঞ্চকসকলে অসমৰ মান সন্মান সকলোবোৰ শেষ কৰিব আৰু উত্তৰ পূবত আপোনাৰ যি সন্মান আছে, মৰ্যাদা আছে, সেয়াও নোহোৱা হ'ব। কিমান ভদ্ৰলোক, কি ষ্টাইলত থাকে বাহ, অথচ এওঁলোকৰ চৰিত্ৰ এয়া। আৰু এই প্ৰবঞ্চক ঋষিৰাজ বৰকটকী শ্যামকানু মহন্ত আমাৰ কুখ্যাত, শ্যামকানু মহন্ত ৰঙালীৰো সহযোগ আছিল। এখন মঞ্চত জুবিন গাৰ্গৰ উপস্থিতিত এই শ্যামকানু মহন্তই এই ঋষিৰাজ বৰকটকীক বেকবন বুলি কৈছিল। মানে এওঁলোক ডাঙৰ মানুহখিনি একেলগে মিলি জুলি এই 2 নম্বৰী কামবোৰ কৰে। আমি সাধাৰণ মানুহে এনেকৈ ভাবিব লাগিব। নমস্কাৰ, সন্মানীয় জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ানী ব্যস্ত চিডুল থকাৰ কাৰণেহে অসমলৈ আহিব পৰা নাই। জাপানৰ পাৰ্লিমেণ্টেৰী হ'ব, জাপানৰ পাৰ্লিমেণ্টেৰীত অংশগ্ৰহণ কৰিব লাগিব। এই
কথা এই নিউজ বিস্তৃতভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ টিভি চেনেল পেপাৰবিলাকত ইতিমধ্যে বিস্তৃতভাৱে কি কাৰণে অসমলৈ আহিব পৰা নাই সেই কথা নিউজ ইতিমধ্যে ওলাই গৈছে। তাৰপিছত অসমৰ কেইজনমান বিজেপিৰ চোৱা চেলেকা, বিজেপিৰ পকেটত সোমাই থকা কেইজনমান, মই আকৌ কৈছোঁ সকলো সাংবাদিকক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, সকলো সাংবাদিকক কোৱা নাই, কেইজনমান বিজেপিৰ পকেটত সোমাই থকা চোৱা চেলেকা সাংবাদিকে জুবিন গাৰ্গৰ নামটো লৈ যি ধৰণে তেওঁলোকে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি জুবিন গাৰ্গক বদনাম কৰিবলৈ যি চেষ্টা কৰিছে, আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীয়েও ইতিমধ্যে স্বীকাৰ কৰিছে যে জাপানৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়ানী কি কাৰণে অসমলৈ আহিব পৰা নাই, খন্তেক সময়ৰ আগতে মুখ্যমন্ত্ৰীয়ে সেই কথা স্পষ্টভাৱে কৈছে। তাৰপিছত অসমৰ চোৱা চেলেকা বিজেপিৰ হৈ দালালি কৰা গোলাম বিজেপিৰ পকেটত সোমাই থকা কিছুমান সাংবাদিকে যি ধৰণে জুবিন দা আমাৰ সকলোৰে হিয়াৰ আমঠু, আমাৰ অসমীয়া মানুহৰ সকলোৰে শ্ৰদ্ধাৰ জুবিন দাৰ নাম লৈ যি ধৰণে তেওঁলোকে অপপ্ৰচাৰ কৰিছে, ইয়াক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। সেইদিনাখন জুবিন গাৰ্গৰ ফটো মচাক লৈ কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি, কোনো ধৰণৰ ৰাষ্ট্ৰ বিৰুদ্ধে কোনো ধৰণৰ কাম কোনেও কৰা নাই। আপোনালোক সকলোৱে দেখি আছে যে জুবিন গাৰ্গৰ ছবিও আঁকি আছে। সেই ৰাস্তা দি সম্পূৰ্ণভাৱে আন্দোলনকাৰীয়ে গণতান্ত্ৰিকভাৱে ৰাস্তাৰ কোনো ধৰণৰ ৰাস্তাৰ পথ অৱৰোধ নকৰাকৈ একদম গণতান্ত্ৰিকভাৱে জুবিন দাৰ প্ৰতিচ্ছবিখন যি আঁকিলে, এই জুবিন দাক লৈ মই আকৌ কৈছোঁ অসমৰ ভণ্ড চোৱা চেলেকা কিছুমান সাংবাদিকৰ নেতৃত্বত জুবিন দাক অহৰহ বদনাম কৰাৰ চেষ্টা চলাই আছে। এই চেষ্টা বন্ধ কৰক। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাপানৰ প্ৰধানমন্ত্ৰী কি কাৰণে নাহে সেই কথা স্পষ্ট কৰিলে। আৰু শেষবাৰৰ কাৰণে সকীয়নি দিব খুজিছোঁ, আমাৰ জুবিন দাক লৈ আপোনালোকে এনেকুৱা ধৰণৰ লেতেৰা ৰাজনীতি নকৰিবলৈ সাৱধান কৰি দিছোঁ। নমস্কাৰ। জাপানৰ প্ৰধানমন্ত্ৰী টাকাচি অসমলৈ অহা কথা আছিলে আৰু সেই অসম ভৱন এতিয়া তেওঁ বাতিল কৰিছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কিছু বাতৰি প্ৰকাশ হৈছে। অসমৰ সংবাদ মাধ্যমত যেনেধৰণৰ বাতৰি প্ৰকাশ হৈছে তাৰ সম্পূৰ্ণ বিপৰীতে বাতৰি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কৈছে যে 1 পৰা 3 জুলাইৰ ভিতৰত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জাপানত নেশ্যনেল ডায়েট বা জাপানৰ সংসদ অনুষ্ঠিত হ'বৰ কাৰণে তেখেতে আগতীয়াকৈ সময়সূচী আছিলে আৰু পূৰ্বৰ সময়সূচী সাল সলনি নকৰি তেখেত অসমলৈ আহিব নোৱাৰে বুলি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কেইবাটাতো আমি বাতৰি প্ৰকাশ হোৱা দেখিছোঁ। কিন্তু অসমৰ সংবাদ মাধ্যমে কৈ আছে যে ডিউ টু লজিষ্টিকেল চেলেঞ্জ নহয়, আচলতে গুৱাহাটীৰ গণেশগুৰিত যান জঁট হোৱাৰ বাবে, আৰু কি কাৰণে যান জঁট হৈছিলে বুলি কৈছে তেওঁলোকে যে সেই সময়ত যে যিহেতুকে জুবিন গাৰ্গৰ এখন ফটো বা ছবি মচি পেলোৱা হৈছিলে ৰং কৰি পেলাই, সেই ছবিখন পুনৰ অংকন কৰাৰ বাবে যি যান জঁট হৈছিলে বা জুবিন গাৰ্গৰ অনুৰাগীয়ে যি ধৰণৰ গণেশগুৰিলৈ আহি উৎসাহ উদ্দীপনাৰে সেই ছবিখন পুনৰ অংকন কৰিছিলে, তাৰ বাবে যি ট্ৰেফিক জাম হৈছিলে বা যান জঁট হৈছিলে, সেই কথা জাপানৰ প্ৰতিনিধি দল এটাই প্ৰত্যক্ষ কৰিলে বা তেওঁলোকে সেই যান জঁটত বহু সময় অপেক্ষা কৰিব লাগিলে আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি জাপানৰ প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ নকৰে বুলি অসমৰ সংবাদ মাধ্যমত প্ৰকাশ হৈছে। কিন্তু আমি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সেই কথাটো দেখিবলৈ পোৱা নাই। মইতো নিজে ব্যক্তিগতভাৱে ভাবোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী বছৰত এবাৰ বা দুবাৰ হ'লেও অসমলৈ আহিব লাগে, গুৱাহাটীলৈ আহিব লাগে। গুৱাহাটীত এতিয়া পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব। গুৱাহাটীৰ এতিয়া এটা নতুন ৰূপ আমি দেখিছোঁ, পৰিষ্কাৰ হৈছে, চাফা হৈছে, গছপুলি লগাইছে, ভাল লগা হৈছে। গতিকে জাপানৰ প্ৰধানমন্ত্ৰীয়ে বছৰত এবাৰকৈ যদি অসমলৈ আনিব পৰা যায় তেতিয়াহ'লে এইটো খুব ভাল কথা হয়। জাপানৰ প্ৰধানমন্ত্ৰীকে মই ভাবোঁ যে আমেৰিকাৰ ৰাষ্ট্ৰপতি, চীনৰ ৰাষ্ট্ৰপতি অসমলৈ আহিব লাগে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিও অসমলৈ আহিব লাগে। সেনেকুৱা এটা পৰিৱেশ অসমত গঢ়িব লাগে আৰু তেওঁলোকে বিনিয়োগ কৰিব লাগে। ৰাছিয়াই অসমত তেলৰ খাদ বা শোধনাগাৰ প্ৰস্তুত কৰিব লাগে, এনেকুৱা ধৰণৰ ভাল কথাবিলাক হ'ব লাগে। কিন্তু সংবাদ মাধ্যমত যিবোৰ বাতৰি প্ৰকাশ হৈছে সেইবোৰ অপপ্ৰচাৰ, তেনেধৰণৰ বাতৰি প্ৰকাশ হ'ব নালাগে। আমি জনামতে যি তথ্যত যিটো পাইছোঁ যে এতিয়ালৈকে
বিদেশ ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী বা মুৰব্বী অসমলৈ আজিলৈকে অহা নাই। গতিকে আমি খুব উৎসাহী হৈ আছিলোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী চান টাকাচি ডাঙৰীয়ানী অসমলৈ আহিব, গুৱাহাটীলৈ আহিব। অসমৰ মানুহে ওচৰৰ পৰা দেখিবলৈ পাব, অসমত নতুন উদ্যোগ স্থাপন হ'ব, অসমত যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, অভিযন্তা আছে, তেওঁলোকৰ বাবে নতুন সংস্থাপন হ'ব, অসমত নতুন এটা অৰ্থনৈতিক বুনিয়াদ গঢ় হ'ব, সেই বুলি আমি খুব আশা কৰি আছিলোঁ। কিন্তু এনেকুৱা ধৰণৰ এটা পৰিৱেশ অসমৰ ৰাইজে কেতিয়াও বিচৰা নাই যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নহওক, কোনেও বিচৰা নাই। আমি বিৰোধী পক্ষত থকা লোকসকলেও বিচৰা নাই। আমি বৰঞ্চ বিচাৰিছোঁহে যে বছৰত এবাৰকৈ হ'লেও আহক, অসমলৈ আহক, আৰু বেলেগ বেলেগ ৰাষ্ট্ৰৰ প্ৰধানসকলেও অসমলৈ আহক। কিন্তু জুবিন গাৰ্গৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ ফটোখন নতুনকৈ গণেশগুৰিত আকৌ অংকন কৰাৰ বাবেই, যান জঁট হোৱাৰ বাবেই প্ৰধানমন্ত্ৰীগৰাকী নাহিব, সেই কথা এটা হাস্যকৰ কথা। কাৰণ অসমত ক'ত ক'ত যান জঁট হয়, কেতিয়া যান জঁট হয়, সেই কথাবিলাক জাপানী টেকন'লজিয়ে, জাপানৰ যিসকল চোৱাংচো আছে তেওঁলোকে ইতিমধ্যেই গম পায়। এতিয়া গুগলৰ AI আছে, গুগলৰ পৰা সকলো বিশ্বৰ কোন ঠাইত কেনেকুৱা যান জঁট হয়, কিমান সময়ত যান জঁট হয়, সেই কথাবিলাক গমেই পাই থাকে। ঘৰতে বহি পেলাই আমি গম পাই থাকোঁ নিউয়ৰ্কত কি হৈ আছে, এতিয়া কেনেকুৱা যান জঁট হৈ আছে। গতিকে জাপানে অসমৰ ক'ত ক'ত যান জঁট হয়, নিৰাপত্তাৰক্ষীসকলে ক'ত নহয়, সেই কথা অকল গুৱাহাটীত গণেশগুৰিত উপস্থিত হৈ জাপানৰ প্ৰতিনিধিয়ে গম পাইছে বুলি ভবা কথাটো মুঠেই শুদ্ধ নহয়। গতিকে অসমৰ সংবাদ মাধ্যম যিসকলে এনেকুৱা ধৰণৰ কিছুমান সাংবাদিক আছে, তেওঁলোকে জুবিন গাৰ্গৰ সপক্ষেও কয়, আৰু তেওঁলোকে জুবিন গাৰ্গৰ ফটোখন মুচি দিয়াৰ বাবে প্ৰথমে ছ'চিয়েল মিডিয়াত তেওঁলোকে লিখিলে, আকৌ তেওঁলোকে পিছত এটা নোহোৱা নোপোজা কথা লিখিছে যে জুবিন গাৰ্গৰ ফটো মচি পুনৰ অংকন কৰিবলৈ যান জঁট হোৱাৰ বাবেই জাপানৰ প্ৰতিনিধি নাহিলে। এই যে ডম্বৰু দুইফালে বজা, অসমত কেইবাজনো সাংবাদিক আছে, এখেতসকলে অসমৰ মানুহক বিভ্ৰান্তিক এটা সৃষ্টি কৰি মানুহৰ মাজত তেওঁলোক হিৰো হ'বলৈ বিচাৰে। এই কথা বতৰাবিলাক কিন্তু ৰাইজে বুজি পায়, ৰাইজে ভালকৈ জানে। আৰু বিৰোধী পক্ষই এইবাৰ ফলাফল ভাল কিয় হোৱা নাই সেই কথাও ৰাইজে বুজি পায়, যে কি কাৰণে কম সংখ্যক কংগ্ৰেছ বা বিৰোধী পক্ষ বিধানসভাত জিকিছে, সেই কথাবিলাক আমি লাহে লাহে ৰাইজক জনাম। ধন্যবাদ। আইমাতৃসকলক নাকত ধৰি চাকত ঘূৰোৱা হৈছে, আঙুলিৰ ঠাৰত নচোৱা হৈছে। মহিলা সবলীকৰণ এনেকৈ নহয়। মহিলা সবলীকৰণৰ দৃশ্যপটবোৰ এনেকুৱা নেকি? 25,000 টকা এটা দিব আকৌ ঘোষণা কৰিলে মানুহ আশাত ভুঞ্জা মানুহ। দিম বুলি ক'লে আশা থাকে, মাৰিম বুলি ক'লে ভয় থাকে। আশাতে ভঞ্জি আছে যে 25,000 টকাটো পাম, যি কৈছে তাকে কৰিম দে, হ'ব। এতিয়া 25,000 টকাৰ নামত আৰম্ভণি হৈছে, আৰু আৰম্ভণি গীত জুৰিছে। ৰঙা ব্লাউজৰ লগত বগা চাদৰ, মুগা ৰঙৰ মেখেলা পিন্ধি আৰম্ভ হৈছে। এই 5টা বছৰত কেতিয়াকৈ 25,000 টকাটো পাব, কিন্তু নাটকখন, ভেকু ভাওনাখন ইতিমধ্যে আৰম্ভ হৈছে। নমস্কাৰ, মই পবিত্ৰ মেছ। বৰ্তমান সময়ত আমাৰ সমাজৰ মহিলাসকলক কৰ্মমুখী কৰিবলৈ চৰকাৰখনে কি কি পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে ক'ব পাৰিব নেকি? বৰ্তমান সময়লৈকে বহুখিনি সময়ত আমি দেখিবলৈ পাইছোঁ নানা ধৰণৰ অলাগতিয়াল কামত, নলগা জেঙত লগা বা বিজতৰীয়া কিছুমান কামতহে বৰ্তমান সময়ত মহিলাসকলক লগাই ৰখা দেখিবলৈ পোৱা গৈছে। কেতিয়াবা যদি ৰঙা ব্লাউজৰ লগত বগা চাদৰ, মুগা ৰঙৰ মেখেলা পৰিধান কৰিবলৈ কোৱা হৈছে, কেতিয়াবা গছপুলি ৰুই এখন ভেকু ভাওনা নাটক কৰিবলৈ তেখেতলোকক এৰি দিয়া হৈছে। লাগিলে সেয়া গছৰ ঠানিয়ে কিয় নহওক, বৰ্তমান সময়ত প্ৰতিটো গোটেই আত্মসহায়ক গোটলৈ কিছুমান গছপুলি দিয়া হৈছে। তাত গছপুলিটো মৰে, যিয়ে সজে তাৰ কোনো কথা নাই, কেৱল মাত্ৰ ৰুব লাগে। য়োগা দিৱসৰ দিনকেইটাত আপোনালোকে সেই ছবিখন স্পষ্টভাৱে দেখিলে, কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল, সমাজখনলৈ কি এটা বাৰ্তা গ'ল। য়োগা দিৱস মানে কি নজনাসকলক বুজাই দিবলৈ চেষ্টা কৰা হ'ল যে মেখেলা পিন্ধিও এনেধৰণেও য়োগা কৰিব পাৰি, তেনেধৰণৰ এটা বাৰ্তাহে দিবলৈ চেষ্টা কৰিলে। তাৰ পৰা সমাজখনৰ কি প্ৰভাৱ পৰিলে এখেতসকলে হয়তো বিচাৰ বিবেচনা নকৰিলে। প্ৰতিগৰাকী আইমাতৃক কেনেকুৱা ধৰণৰ কামত বৰ্তমান সময়ত নিয়োজিত ৰাখিছে আপোনালোকে এবাৰ ভাবক। কেতিয়াবা নাচিবলৈ দিব, কেতিয়াবা গাবলৈ দিব, কেতিয়াবা ৰুবলৈ দিব, কেতিয়াবা য়োগাৰ নামত ভণ্ডামি কৰিবলৈ দিব। আজিকালি গোটবোৰক আপোনালোকে ইমানখন গামোচা বব লাগিব, আমাক দিব লাগিব, প্ৰতিখন কাৰ্যক্ৰমণিকাত অসমীয়া থলুৱা গামোচাই প্ৰাধান্য লাভ কৰিব লাগিব বুলি কোনোবা চৰকাৰী বিভাগে অগ্ৰাধিকাৰ গ্ৰহণ কৰিছে নেকি? নাই কৰা। গোটসমূহৰ মাজত আগতে যিদৰে গৰু, ছাগলী, হাঁহ, কুকুৰা পোহাৰ পৰা আদি কৰি যিবোৰ ব্যৱস্থা কৰিবলৈ দিয়ে, সেইবোৰ বৰ্তমান সময়ত কৰিব দিছে নেকি?
নাই দিয়া 10,000 টকাকৈ যে প্ৰদান কৰিলে ক'লে বোলে হাঁহ ছাগলী গৰু যদি আপোনালোকে নলয় বেলেগ কামত যদি খৰচ কৰে তেতিয়াহ'লে আপোনালোকে কিন্তু দ্বিতীয়বাৰ একো নাপায় এটি যে 25,000টো পাব সেই মানুহসকলৰ ঘৰলৈ গৈ গৈ আপোনালোকে চাবনে যে সেই 10,000 টকাৰ ছাগলী কিনিলে নে হাঁহ কিনিলে নে আইফোন ল'লে আপোনালোকে চাবগৈ নেকি নাই চোৱা কেৱল মাত্ৰ হিতাধিকাৰীৰ এটা প্ৰস্তুত কৰিবৰ বাবে যাতে মহিলাসকলক যাতে সংঘবদ্ধ কৰি ৰাখিব পাৰি কিবা কিবি কাম দি যাতে অকল এইফালে টানি থাকিব পাৰি চৰকাৰমুখী কৰি ৰাখিব পাৰি চৰকাৰখনৰ আনুগত্য ৰাখিব পাৰি গোলাম কৰি ৰাখিব পাৰি তেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকাবোৰে চলি থাকে মই প্ৰতিগৰাকী আইমাতৃক সন্মান কৰোঁ প্ৰতিগৰাকী আইমাতৃক মই হৃদয়ৰ পৰা নমন কৰি কৈছোঁ আপোনালোকে নিজৰ সন্মানকণ লাঘৱ নকৰিব কোনোবাই কিবা ক'লে বুলিয়ে পাৰিলে ক'ৰবাত যদি আত্মসহায়ক গোটত গ'লে কিছুমান কামত গ'লে আপুনি ফাইন ভৰিব লাগে ফাইন ভৰক কিন্তু আপোনাৰ ঘৰত মৃত্যু হোৱাৰ ঢেৰ পথ আছে সৃষ্টি হোৱাৰ এটাই পথ আছে সেয়া হৈছে আইমাতৃসকল প্ৰতিগৰাকী মহিলা সবলীকৰণ হ'ব লাগে মহিলাক সন্মানৰ দৃষ্টিৰে চাব লাগে কিন্তু মহিলাসকলক নাকত ধৰি চাকত ঘূৰাব নালাগে আঙুলিৰ ঠাৰত নচুৱাবলৈ চেষ্টা কৰিব নালাগে এয়া কিন্তু মহিলা সবলীকৰণৰ পৰিচয় নহয় বৰ্তমান সমাজখনত এই পৰিৱেশ এই বাতাবৰণে এটা বহুত অশুভ মেছেজ দি আছে বিশেষকৈ 21 জুনৰ দিনটো যি যোগা দিৱস ইণ্টাৰনেশ্যনেল যোগা ডে যোগাৰ ডেৰ দিনটোত যি পৰিৱেশৰ সৃষ্টি হ'ল আৰু এই গোটবোৰত যিবোৰ গছপুলি ৰুই যিবোৰ অভিনয় নাটক চলি আছে এখন ভয়ংকৰ ভেকু ভাওনা চলি আছে এইবোৰ এটা বহুত বেয়া পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে কৰিছে আমি চাইছোঁ আপোনালোকে কৰাব আমি চাম আপোনালোক ভাওৰীয়া আমি দৰ্শক আপোনালোকে অভিনয় কৰিছে আমি চাই আছোঁ তেনেকুৱা হৈছে সমাজখনত ধনাত্মক কিদৰে সৃষ্টি হ'ব কিদৰে কৰ্মমুখী হ'ব পথাৰলৈ নোযোৱাই হ'ল আঁচনিৰ মুখলৈ চাই থকাহে হ'ল মিঠাতেল পামেই দেখোন দাইল পামেই দেখোন নিমখ দিম বুলি কৈছে দেখোন সেইখিনিয়ে খাম আৰু বাকীখিনি বাদ দিয়ক গোটবোৰৰ প্ৰতি যে ষ্ট্ৰিক্টলি কিবা ব্যৱস্থা কৰিব লাগে সেইবোৰ নাই বাদেই দিলে কেৱল মাত্ৰ ডাঙৰ ডাঙৰ মিটিং হ'ব বেয়া নাপাব কথাবোৰ যিবোৰ প্ৰেক্টিকেল ৰঙা ব্লাউজৰ লগত কেনেকৈ বগা চাদৰ পিন্ধাই মুগা ৰঙৰ মেখেলা পিন্ধি যাব লাগে এনেকৈ ক্ৰাইটেৰিয়া দিয়ে মানুহবোৰৰ মুঠতে হাৰাশাস্তি সেই 10,000টো পাবলৈ কিমান মিটিং কৰিলে হাৰাশাস্তি কৰিলে এক প্ৰকাৰ অত্যাচাৰ বুলি ক'লেও ভুল কোৱা নহ'ব এতিয়া 25,000টো নামত এতিয়া আৰম্ভণি হৈছে আৰু লাহে লাহে গছপুলিৰ পৰা যোগাৰ পৰা লাহে লাহে আৰম্ভণি হৈছে পাব কিন্তু হাৰাশাস্তিটো আপোনালোকে হাজাৰবাৰ সন্মুখীন হ'ব লাগিব কিয় এনেকুৱা পদক্ষেপবোৰ কিয় মহিলাসকলক যদি সন্মানৰ দৃষ্টিৰে চাই মহিলাসকলক যদি সবলীকৰণৰ কথা কওঁ সবলীকৰণ মানে কি সবল হ'ব লাগিব মহিলাসকল সবল হ'বৰ বাবে কি কৰিছে 25,000 টকাটো দিছে কোনোবাই আইফোন লৈছে কোনোবাই মোবাইল লৈছে কোনোবাই কাৰোবাক ধাৰ মাৰিবলৈ আছে ধাৰ মাৰি দিছে কোনোবাই কাপোৰ দুযোৰ লৈছে সেই মানুহবোৰক সেই তেনেকৈ মহিলা সবলীকৰণ হ'ব নেকি আত্মসহায়ক গোট নিজকে যেনেকৈ সহায় কৰিব পাৰিব তেখেতলোকে নিজৰ ভিতৰতে কেনেকৈ সহায় সহযোগিতাৰ হাত আগবঢ়াব এই কথাবোৰ আলোচনা কৰিব লাগিছিলে কিন্তু নহ'লে কেৱল মাত্ৰ কি হ'ল ভেকু ভাওনা এই ভেকু ভাওনাবোৰ কিয় যদি কৰিব লগা হৈছে সবলীকৰণ কৰক আমাৰ ক'ব লগা নাই কিন্তু সবলীকৰণৰ নামত ভেকু ভাওনা নাটক এনেই আৰু আমাক অলগদ্ধৰ দৰে আমি মূৰ্খ স্বৰ্গত বাস কৰাৰ দৰে আমি কোনোবাই ৰঙীন সপোন দেখুৱাব আমি ৰঙীন সপোনত বিভোৰ হৈ থকা কিছুমান মানুহৰ দৰে আমি নাটকবোৰ চাই থাকিব লাগিব সমাজখন বিপথে পৰিচালিত নকৰিব আইমাতৃসকলক ইমান তৰল বা তলৰ বস্তুলৈ ৰূপান্তৰিত নকৰিব দুখ পোৱা যায় আকৌ কৈছোঁ মৃত্যু হোৱাৰ হাজাৰ পথ আছে সৃষ্টি হোৱাৰ এটাই পথ সেয়া হৈছে আইমাতৃসকল কি নাম আছিল ল'ৰাটো মাৰ্চেল বৰুৱা বেচেৰা মানুহটোৱে কালিৰ পৰা ভয়তে এইটো গৈ আজিৰ পৰা ভয়তে ফোন চোন অফ কৰি ক'ৰবাত পলাইছে এই ল'ৰাটোৱে এনে ছবি এখন আঁকিছে উৎসাহত ইমান টেনশ্যনত ছবি এখন আঁকিছে সেইটো মানুহটো এতিয়া এনেই জেলত পঠিয়াই দিব এতিয়া আমি চান্স এইটো নহ'ব আৰু তাকতো জেলত পঠিয়ালে বাৰু ময়ো চিএমৰ ঘৰ ওলাই যামগৈ সেইটো ঠিক আছে তাতকৈ আৰু অলপ ভাল যদি বনাব পাৰে বনাবলৈ তেনেকুৱা কোনোবা আমাৰ যদি বনোৱা মানুহ আছে ছবি অঁকা মানুহ আছে চিত্ৰশিল্পী আছে তো ময়ে স্পনচৰ কৰি দিম ৰং চংখিনি আহক আমাৰ ঘৰৰ ওচৰতে আজিকালি অভাৰব্ৰিজ হ'ল ইয়াতে এখন ডাঙৰ বনাওঁ অলপ ভাল জনা মাৰ্চেলে নিজৰ ক্ষমতাৰে যিটো পাৰিছে কৰিছে তাৰ নিজৰ ডেডিকেশ্যনৰ সৈতে নিজে যিটো পাৰিছে মই সেইটোক সেইকাৰণে নিন্দা কৰিব নোখোজোঁ
সেইটোক মই বেয়াকৈ ক'ব নোখোজোঁ। মাৰ্চেলৰ প্ৰচেষ্টা শুভ, কিন্তু যদি তাতকৈ ভাল অকা মানুহ আছে মই স্পন্সৰ কৰিম। ৰং বাঁহ যিমান যি কাম লাগে সেইবিলাক চব মই দিম। আহক, ডাঙৰকৈ আঁকিম, বহুত ডাঙৰকৈ, মানে একদম গুৱাহাটী সোমালেই দেখিব পৰাকৈ। প্ৰথম আমাৰ জুবিন দাকে দেখে থাকে, মই পূৰা যিমান খৰচ হয় সিমানটো দিম। আনকি যদি শিল্পীজনক ৰেমুনাৰেশ্যনো দিব লাগে সেইটোও দিম। কিন্তু এটা ল'ৰাই চব প্ৰণোদিত হৈ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ওপৰত এখন পৰ্ট্ৰেইট আঁকিছে, কি কয় এইটো, কি বুলি কয় এইটো, মৰেল এটা আঁকিছে, হয়নে, মুৰেল এটা আঁকিছে, সেইটোক আমি আৰু সমালোচনা কৰাটো উচিত নহয়। থেংক ইউ। কি নাম আছিল ল'ৰাটো? মাৰ্চেল বৰুৱা। বেচেৰা মানুহটোৱে কালিৰ পৰা ভয়তে, এইটো কয় আজিৰ পৰা ভয়তে ফোন চোন অফ কৰি ক'ৰবাত পলাইছে। এই ল'ৰাটোৱে এনেই ছবি এখন আঁকিছে উৎসাহত, ইমান টেনশ্যনত ছবি এখন আঁকিছে, সেইটো মানুহটো এতিয়া এনেই জেলত পঠিয়াই দিব, এতিয়া আমি বিচাৰিছোঁ। এইটো নহ'ব। আৰু তাকতো জেলত পঠিয়ালে বা ময়ো চিএমৰ ঘৰ ওলাই যামগৈ, সেইটো ঠিক আছে। তাতকৈ আৰু অলপ ভাল যদি বনাব পাৰে, বনাবলৈ তেনেকুৱা কোনোবা আমাৰ যদি বনোৱা মানুহ আছে, ছবি অঁকা মানুহ আছে, চিত্ৰশিল্পী আছে, তো ময়ে স্পন্সৰ কৰি দিম ৰং চংখিনি। আহক, আমাৰ ঘৰৰ ওচৰতে আজিকালি অভাৰব্ৰিজ হ'ল, ইয়াতে এখন ডাঙৰ বনাওঁ, অলপ ভাল জনা। মাৰ্চেলে নিজৰ ক্ষমতাৰে যিটো পাৰিছে কৰিছে, তাৰ নিজৰ ডেডিকেশ্যনৰ সৈতে নিজে যিটো পাৰিছে, মই সেইটোক সেইকাৰণে নিন্দা কৰিব নোখোজোঁ, সেইটোক মই বেয়াকৈ ক'ব নোখোজোঁ। মাৰ্চেলৰ প্ৰচেষ্টা শুভ, কিন্তু যদি তাতকৈ ভাল অকা মানুহ আছে মই স্পন্সৰ কৰিম। ৰং বাঁহ যিমান যি কাম লাগে সেইবিলাক চব মই দিম। আহক, ডাঙৰকৈ আঁকিম, বহুত ডাঙৰকৈ, মানে একদম গুৱাহাটী সোমালেই দেখিব পৰাকৈ। প্ৰথম আমাৰ জুবিন দাকে দেখে থাকে, মই পূৰা যিমান খৰচ হয় সিমানটো দিম। আনকি যদি শিল্পীজনক ৰেমুনাৰেশ্যনো দিব লাগে সেইটোও দিম। কিন্তু এটা ল'ৰাই চব প্ৰণোদিত হৈ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ওপৰত এখন পৰ্ট্ৰেইট আঁকিছে, কি কয় এইটো, কি বুলি কয় এইটো, মৰেল এটা আঁকিছে, হয়নে, মুৰেল এটা আঁকিছে, সেইটোক আমি আৰু সমালোচনা কৰাটো উচিত নহয়। থেংক ইউ।